Hello guys, এতিয়া আমি অলপ বৰষুণ বতৰ যেহেতু ওলাই আহিছো অকমান আৰু আপোনালোকে পৰিবেশটো দেখিছে কিমান ধুনীয়া পৰিবেশ আৰু ইয়াতে আপোনালোকে দেখিছে ইয়াতে অলপ আগলে আপোনাৰ গৰা খহাই আছে ব্ৰহ্মপুত্ৰ এটা আমি তালৈকে যাম আপোনালোকক লৈ যাম দেখাবলৈ দৃশ্যটো আৰু আমাৰ এইফালে হে দেখিছে হে আমাৰ এইফালে গাঁও আছে যেহেতু এইখনত খহনীয়া লাগিছে এইখনত খহনীয়া লাগিলে যেহেতু আমাৰ গাঁওখনো প্ৰব্লেম হ'ব গুচি যাব গতিকে আপোনালোকক দেখুৱাম যে বলক আহক আৰু এয়া দেখিছে আপোনাৰ বৰষুণ বতৰ যেহেতু পানী হৈ আছে গোটেই আৰু এইখন যেহেতু পথাৰ আপোনালোকে দেখিছে ইয়াত ৪-৫খন গাঁৱৰ পশুধন চৰাৰ স্থল আৰু ইয়াতে যেহেতু গৰাখহনীয়া লাগিছে আমি আগলৈ গৈ আছোঁ ৰাস্তা দেখিছে কিমান একদম মজা আৰু পৰিৱেশো মজা লাগিছে আৰু এয়া আপোনালোকে দেখিছে ইয়াৰ পৰা যেহেতু গাঁৱৰ মানুহে মাটি চাটি কাটি লৈ যায় এইবোৰ নিজৰ মাটি সিহঁতৰ মাটি চাটি কাটি লৈ গাত হৈ আছে আৰু যেহেতু বতৰো আজি সুন্দৰ যেহেতু পৰিৱেশ সুন্দৰ ইয়াত দেখিছে ইয়াতে পানী হৈ গ'ল এতিয়া পানী গোটেই পানীটো যেহেতু পাৰ হৈ যাব লাগিব এইফালে দেখিছে এয়া গোহালি গাহৰি চাহৰি ইয়াতে পোহে আৰু ইয়াত দেখিছে শালি খেতি যেহেতু শালি খেতি কৰাৰ দিন ইয়াতে শালি খেতি কৰি আছে আৰু ৰাস্তাও বহুত বেয়া যেনে তেনে আহিব লগা হৈছে আপোনালোকে নিশ্চয় দেখিছে আৰু বন্ধুসকল আমি আহি পাইছোঁ যেহেতু যি জেগাত আহি আছোঁ গৰাখহনীয়া চলি আছে আৰু আপোনালোকে চাই থাকিব আমি জাষ্ট পাইছোঁ পাই এতিয়া আমি আপোনালোকক লৈ যাম যেহেতু গৰা খহাইছে আৰু আপোনালোক আহক এয়া আমাৰ এখন ব্ৰহ্মপুত্ৰ আপোনালোকে দেখিছে কিমান ধুনীয়া এটা দৃশ্য এতিয়া আমি আহি নদীৰ পাৰত উপস্থিত হলোহি আপোনালোকে দেখিছে দেখিছে বস্তা যেটো খৰি গৈছে দেখিছে ব্ৰেক মাৰি সোমাই আহিছে অলপ পাছলৈও আছে আৰু ইয়াত যেহেতু খহনীয়া চলি আছে আৰু আমি আপোনালোকক দেখুৱাইছো যেহেতু ইয়াত এইটো জেগাতে গুচি গ'লে বহুত দিগদাৰ হ'ব আৰু ইয়াৰ লগতে 2-4খন গাঁও জড়িত হৈ আছে আমাৰ খেতি পথাৰ আছে কিবা আছে এইখিনি যদি আমি বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ পৰাই দেখুৱাইছো জনাইছো যে কিবা এটা বিহিত ব্যৱস্থা ল'ব লাগে সোনকালে মানে আৰু পাছলৈ আমি দেখুৱাম যেহেতু পাছলৈ আৰু বহুত আছে তেনেকুৱা খহনীয়া গৈ আছে আমি যোগাযোগ কৰি আছো যদিও এতিয়ালৈকে কোনো সুফল পোৱা নাই গতিকে আমি ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাইছো যে অতি সোনকালে আহি ইয়াত বিভাগীয় কৰ্তৃপক্ষই অলপ চাই জানে আৰু ইয়াৰ নিকটৱৰ্তী কৰতিপাৰ পঞ্চায়ত কৰতিপাৰ হাইস্কুল হস্পিটেলৰ লগতে বহুকেইখন গাঁও অস্তিত্বৰ সংকটত পৰিব আমি গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু ব্ৰহ্মপুত্ৰ বৰ্ডক আহ্বান জনালোঁ তেতিয়াহ'লে আহক বন্ধুসকল পাছত যি খহনীয়া লাগিছে সেয়া চাওঁ আৰু লগতে আপোনালোকে ইয়াৰ পৰিৱেশো চাই থাকক এয়া এইফালে দেখিছে শালি খেতি আমাৰ কঠীয়া চঠীয়া পাৰি থৈছে ইয়াত যিহেতু গৰাৰ কাষতে যিহেতু খেতি খহাই লৈ গ'লে অলপ যেহেতু কৃষকসকল যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব আৰু লগতে এয়া দেখিছে আপোনাৰ যিটো গৰাৰ কাষৰ যিটো ৰিং বান্ধ আছিল সেইটো ইতিমধ্যে খহনীয়াই লৈ গৈছে আৰু ইয়াত অলপ দূৰ গ'লেই আপোনাৰ ভেকেলি ঘাট ইয়াতো দক্ষিণ আহতগুৰি যিহেতু ঘাট চলাচল হয় আৰু ইয়াত যিহেতু দেখিছে আপোনালোকে ইয়াৰ বস্তা লৈ গুচি গ'ল ইয়াৰ পিছত যিহেতু বস্তা আৰু নাই অলপ পানীটো বাঢ়িলে ইয়াত খহনীয়া লাগিব আৰু আপোনালোকে দেখিছে কিমান এটা সুন্দৰ পৰিৱেশ ইয়াত এই পৰিৱেশটো লাহে লাহে এই পৰিস্থিতিটো ভয়ংকৰ হ'বলৈ গৈ আছে যেহেতু গৰাটো খহিবই আমি যেহেতু আহি পালোঁ লাষ্ট যিটো খহাই আছিলে আৰু ইয়াত দেখিছে আপোনালোকে ভেকেলি ঘাট চলি আছে আৰু ইয়াৰ পৰা যিহেতু ভেকেলিলৈ ঘাট চলাচল হৈ থাকে আৰু আপোনালোকে ইয়াত দেখিছে যিটো কিমান খহাই লৈ গুচি গ'ল এই বস্তা দেখিছে আপোনালোকে পানীত পৰি আছে আৰু ইয়াত
পানীটো যেতিয়া বাঢ়ি যাব, এতিয়া বৰষুণ বতৰত পানী বাঢ়ি যাবলৈ হ'লে ইয়াতো আৰু ইয়াৰ পৰা ডাউন জেগালৈ গুচি আহিব। আৰু এতিয়াই আপোনালোকে যদি সময় থাকোঁতে ইয়াৰ বিহিত ব্যৱস্থা নলয়, পিছলৈ হয়তো বহুত ডাঙৰ কিবা হৈ যাবলৈ। আৰু এনেকে আপোনাৰ খহনীয়াটো যদি চলি থাকে, বহুত কৃষিভূমি ইয়াত খহনীয়াত যাব আৰু বহুত ঘৰ দুৱাৰ যাব, বহুত গৃহহীন হ'ব। গতিকে আমি এনেকুৱা এটা পৰিস্থিতি পাই থৈছোঁ, সেয়েহে মই আপোনালোকক অৱগত কৰিছোঁ যে অতি সোনকালে আহি ইয়াত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু যাতে ইয়াতকৈ আৰু বেছি নখহায়, আৰু বান গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিব লাগে।